আমি আজি ইয়াতে দুদিন ধৰি আছো। এই দুদিনীয়া কৰ্মশালাখন কলাগুৰু ফাইন আৰ্টছ এণ্ড ক্ৰাফ্টছ একাডেমীৰ উদ্যোগত অনুষ্ঠিত হৈছিল আৰু আমি ললিত কলা কেন্দ্ৰৰ ফালৰ পৰা আহিছিলোঁ ইয়াতে প্ৰশিক্ষক হিচাপে। ইয়াতে আপোনাৰ আহি ছাত্ৰ ছাত্ৰীৰ খুবেই ভাল সহযোগিতা পাইছোঁ আৰু তেখেতসকলে কামবিলাক খুব ধুনীয়াকৈ কৰিছে, নিয়াৰিকৈ কৰিছে আৰু তেওঁ খুব উৎসাহিত কামবিলাকৰ প্ৰতি। গতিকে খুব ভালকৈ কৰিছে, নতুন নতুন কাম কিছুমান শিকিছে। তেনেকুৱা স্কাল্পচাৰৰ কাম শিকিছে। আমাৰ নিপন বৈশ্য আছে, তেখেতে ভাস্কৰ্য শিল্পী, স্কাল্পচাৰৰ কাম কৰিছে। আমাৰ ভাইটি আছে দেৱাশিষ, এওঁক ক্ৰাফ্টৰ কাম শিকাইছে আৰু ল'ৰা ছোৱালীয়ে খুব ভাল পাইছে কৰি। আমি লিপ প্ৰিণ্টৰ কাম শিকাইছোঁ, গ্ৰাফিক্স আৰ্টৰ কাম, প্ৰিণ্ট মেকিঙৰ কাম শিকাইছোঁ। নতুন নতুন টেকনিকৰ কাম কিছুমান পাইছে, গতিকে তেওঁলোকে খুবেই ভাল পাইছে। আৰু আপোনাৰ আমাৰ এতিয়া অভিভাৱকসকলেও যথেষ্ট উৎসাহিত হৈছে ইয়াত আহিবলৈ। আৰু আমি অভিভাৱকসকলক এইটোৱে জনাওঁ যে তেখেতসকলে যাতে অন্ততঃ ল'ৰা ছোৱালীখিনিক কোনো বাধা প্ৰদান নকৰে, কাৰণ নতুন নতুন কামবিলাক কৰিবলৈ, নতুন নতুন ক্ৰিয়েটিভ কামবিলাক প্ৰত্যেকৰে মনত ক্ৰিয়েটিভিটিটো নিজা নিজা। গতিকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ মনত, প্ৰত্যেকটো শিশুৰ মনত নিজা নিজা ক্ৰিয়েটিভিটি আছে। গতিকে আমি অভিভাৱক হিচাপে বা শিক্ষকে হওক বা অভিভাৱকে নিজৰ সৃজনশীলতাটো ছাত্ৰ ছাত্ৰীক জাপি দিব নালাগে। গতিকে নিজৰ দৰে ভাবিবলৈ বাধ্য কৰাব নালাগে। ছাত্ৰ ছাত্ৰীয়ে নিজৰ দৰে ভাবক, নিজৰ পৰা ভাবক, তেতিয়া আমাৰ ভাল ভাল কামবিলাক ওলাব। আৰু মই সকলো অভিভাৱকক যিসকলে আহিম বুলি ভাবি আছে, কৰিম বুলি ভাবিছিল বা কৰিব পৰা নাছিল, তেখেতসকলক মই অনুৰোধ জনাওঁ, তেখেতসকলে আমাৰ পিছৰ পৰ্যায়ৰ যিবিলাক কাৰ্যসূচী হ'ব সেইবিলাকক যাতে অংশগ্ৰহণ কৰে আৰু লগতে স্কুলখনলৈ আহি ছাৰৰ লগত যাতে সহায় সহযোগিতা কৰে, আৰ্ট স্কুলৰ লগত আহি। গতিকে ৱেদকুল এচি প্ৰায় 30 শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই চিত্ৰ ভাস্কৰ্য কৰ্মশালাৰ আজি অন্তিম দিনৰ অন্তিম কাৰ্যসূচী আমি সামৰণি অনুষ্ঠানলৈ আগবাঢ়িছোঁ। লগতে আমি 6 গৰাকী বিশেষ ব্যক্তিক সম্বৰ্ধনা দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। অসমৰ তথা ভাৰতবৰ্ষৰ লোকশিল্পী পদ্মশ্ৰী সন্মানেৰে বিভূষিত সন্মানীয় শিল্পী ব্ৰহ্ম ভূঞাদেৱৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ত মেডিকেল ছায়েন্সত প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ MBBS পঢ়িবলৈ সক্ষম হোৱা আমাৰ প্ৰাক্তন ছাত্ৰ ঋষিকেশ নাথ, লগতে 2023 আৰু 2024 শিক্ষাবৰ্ষত 3 গৰাকী ছাত্ৰ ছাত্ৰীক আমি ভাল প্ৰদৰ্শন হাইস্কুল সেৱান্ত পৰীক্ষাত ভাল প্ৰদৰ্শন কৰাৰ বাবে তেওঁলোকক আমি সম্বৰ্ধনা দিয়াৰ ব্যৱস্থা কৰিছোঁ।